মৰ্চাই আমাৰ বৈঠকত আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে অসমত এই বিজেপি দল হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ চৰকাৰে অসম বিৰোধী জনবিৰোধী যিবোৰ কাম কাজ আৰম্ভ কৰিছে, যি জাতিধ্বংসী সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে, তাৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম আৰম্ভ কৰিম, যুঁজ আৰম্ভ কৰিম। তেতিয়ালৈকে সংগ্ৰাম চলিব যেতিয়ালৈকে অসমৰ মাটিৰ পৰা এই ফেচিষ্ট স্বৈৰতান্ত্ৰিক বিজেপিক উৎখাত কৰিব নোৱাৰো। আজিৰ দিনটোৰ পৰা এই সংগ্ৰাম আৰম্ভ হৈছে আৰু অতি গুৰুত্বপূৰ্ণ দিন। এই দিনটোৰ এটা দিনৰ আগত যোৱাকালি দিল্লীয়ে অসমৰ জনগণৰ সংগ্ৰামক বুঢ়া আঙুলি দেখুৱাই এক জাতিধ্বংসী এখন আইন বা এটা অৰ্ডাৰ অসমক জাপি দিব খুজিছে। তাৰ বিৰোধী গণ আন্দোলনৰ সময়তে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ ঐক্যবদ্ধ সিদ্ধান্ত আছিল। আমি ঐক্যবদ্ধভাৱে সকলোৱে কৈছিলো যে অসম অবৈধ বিদেশীৰ ডাষ্টবিন নহয়, অসম অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয়। বিদেশীক ধৰ্মৰ ভিত্তিত অসমৰ মাটিত জাপি দিব খোজা দিল্লীৰ যিটো সাম্প্ৰদায়িক সিদ্ধান্ত, অসম ধ্বংসী যি সিদ্ধান্ত, এই সিদ্ধান্ত কোনো কাৰণতে অসমৰ ৰাইজে গ্ৰহণ কৰিব নোৱাৰে। এইটো অসমৰ ৰাইজৰ ঐক্যবদ্ধ আৱাজ আছিল আৰু সকলোৱে একেলগে কৈছিল যে এই আইনখন জাতিধ্বংসী আইন, সাম্প্ৰদায়িক দৃষ্টিভংগীৰে দিয়া আইন। এই আইনখন তেওঁলোকে অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ যাবৰ কাৰণে, সাম্প্ৰদায়িকতাৰ ভিত্তিত অসমৰ মানুহক ভাগ ভাগ কৰিবৰ কাৰণে, মেৰু বিভাজন কৰি ৰাজনৈতিক বৈতৰণি পাৰ হবৰ কাৰণে এই আইন জাপি দিব খুজিছে। আজিও আমাৰ এই যি চিন্তা, এই যি দৃষ্টিভংগী, আমি তাত অলৰ অচৰ আৰু অটল হৈ আছো। আজি পুনৰবাৰ এই সংগ্ৰামী কাৰ্যসূচীৰ মঞ্চৰ পৰা দিল্লীৰ শাসকক কব খুজিছো, আপোনালোকৰ এই সিদ্ধান্ত মনা নাছিলো, মনা নাই আৰু আহি থাকিব লগা দিন হয়তো কোনো কাৰণতে আমি মানিব নোৱাৰো। এইটো স্পষ্ট কথা।